4-5 দিন ধৰি পেলাই মই ডিব্ৰুগড় তিনিচুকীয়া জিলাতে বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি আছোঁ। যোৱাকালিও হাতীপুলি যি তিনিচুকীয়াত আছিলে যুদ্ধকালীন গতিৰে ৰাইজ আৰু বিভাগৰ মানুহে তাত কাম কাজ কৰি আছে আৰু হাতীপুলিটো যদি এইবাৰ যদি কোনো কাৰণ যদি বাচি যায় তেতিয়াহ'লে আগন্তুক দিনত নিশ্চিত ওপৰত তাত বোল্ডাৰ স্পাৰে হওক বা জিঅ' বেগেৰে কাম কৰা হ'ব। আৰু ঠিক তেনেকৈ টেঙাখাটতো মই ইতিমধ্যে গৈছিলোঁ। এইটো পইণ্টত মই আজি আহিছোঁ আমাৰ তপন গগৈ ডাঙৰীয়াৰ লগত। আৰু মই ভাবোঁ যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে, যিহেতু আমাৰ যিমানবোৰ ব্ৰিজ হৈছে পানী শুকোৱাৰ লগে লগে এই ব্ৰিজবোৰৰ কাম কৰিব পৰা যাব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্ৰিজ নিৰ্মাণকে আদি কৰি বা আমাৰ সাহায্য প্ৰদানকে আদি কৰি তৎকালীন গতিৰে আমাৰ তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলাই যি হাৰত কাম কৰি আছে। কাৰণ মই বানপানীৰ লগত অভ্যস্ত, কাৰণ মই সৰভোগ সমষ্টিৰ মই বানপানীৰ জৰিয়তে বিধায়ক হৈ আহিছোঁ। ইয়াত মই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ যিটো তৎকালীন ব্যৱস্থা কৰিছে মই তাৰ কাৰণে প্ৰশাসনকো ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ সমান্তৰালভাৱে যি সহায় সহযোগ কৰিছে প্ৰশাসনৰ লগত, যাৰ কাৰণে আমি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছোঁ।